এৰি দিছোঁ। আহিছে অগণন ভক্ত আহি ইয়াতে নিশাভাগ কটাম বুলি ইয়াতে আহি পেলাই আশ্ৰয় লৈছেহি। মই অকণমান আৰু এটা বিশেষ দৃশ্য দেখুৱাব বিচাৰিছোঁ। আমাৰ মাজৰ পৰা নোহোৱা হোৱা আমাৰ প্ৰাণৰ শিল্পীগৰাকী, কিন্তু আমি কেতিয়াও এই কথাটো বিশ্বাস কৰিব পৰা নাই যে প্ৰাণৰ শিল্পীগৰাকী জুবিন গাৰ্গ আমাৰ মাজত নাই। অৰ্থাৎ তেখেতৰ উপস্থিতি যেন প্ৰতি মুহূৰ্তত অসমীয়াই অনুভৱ কৰে। আৰু তেখেতলৈ শ্ৰদ্ধা জনাই শিবিৰ ভাগৰ সন্মুখতেই খুব ধুনীয়াকৈ প্ৰাণৰ শিল্পীগৰাকীৰ এখন আলোকচিত্ৰ আৰু ইমান সুন্দৰ এটি শিবিৰ। ইয়াত ভকতবৃন্দই ভকতবৃন্দ শংকৰে সংঘৰ পৰা তেওঁ এই নামৰ মাজেৰে তেওঁলোকক অভিশাপ দিছে জুবিন গাৰ্গ ডাঙৰীয়া হত্যাকাৰীক, আৰু শ্ৰদ্ধাঞ্জলি জনাই সকলোৱে তেওঁলোকে নাম কীৰ্তন কৰিছে। আৰু জুবিন গাৰ্গ ডাঙৰীয়া অতি সোনকালে ন্যায় পাব লাগে বুলি তেওঁলোকে ভকতবৃন্দ ৰাইজে মানে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছে। আজি আপোনালোকৰ মাজত এটা সৰু ভিডিঅ' লগাই দিওঁ, আপোনালোকে শেষলৈকে চাব। ভকতবৃন্দ আমাৰ ভকতসকলেনো কি ক'লে জুবিন গাৰ্গ ডাঙৰীয়াৰ বিষয়ে, আৰু এই হত্যাকাৰী এই কুলাংগাৰকেইটাতো নাম ল'বই নাপায়, সেইকেইটাৰ কথানো কি ক'লে শুনিব আপোনালোকে। আৰু এঞ্জেলা চাংমা বাইদেৱে যিবিলাক অনুষ্ঠান কৰে খুব সুন্দৰ অনুষ্ঠান কৰে, একদম মানে চাবলগীয়া অনুষ্ঠান কৰে। এনেই মানে যি টি আংৰাং বাংৰা অনুষ্ঠান নকৰে, তেওঁ খুব সুন্দৰ সুন্দৰ অনুষ্ঠানবিলাক লৈ আনে আপোনালোকৰ মাজলৈ। সেই ভাবিছোঁ আপোনালোকৰ মাজলৈ মই অকণমান ভিডিঅ' লগাই দিম, আপোনালোকে শেষলৈকে চাব ভকতবৃন্দ ৰাইজেনো কি ক'লে জুবিন গাৰ্গ ডাঙৰীয়াৰ বিষয়ে, আৰু কেনেকৈ তেওঁলোকে এই অনুষ্ঠানটো কৰিছে, তেওঁলোকে কেনেকৈ উদযাপন কৰিছে, কেনেকৈ শ্ৰদ্ধাঞ্জলি জনাইছে। চাওক এই সবিশেষ ভিডিঅ'টো। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এয়া মহামান্য পদাধিকাৰ বাপ ভৱেন্দ্ৰনাথ ডেকা বাপ, লগতে প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া বাপ আছে, আৰু লগতে আমাৰ উপ পদাধিকাৰ সহ ইয়াতে সহকাৰী প্ৰধান সম্পাদক সকলো আছে, বিষয়ববীয়াসকল। আৰু এয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গ দেৱলৈ শ্ৰদ্ধাঞ্জলি এক অনুষ্ঠান। ভকত বৈষ্ণৱে নামেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰাণৰ শিল্পীগৰাকীলৈ। মই অকণমান কথা পাতিব বিচাৰিম। বহু প্ৰতীক্ষাৰ অন্তত এই বিশেষ দিনটো আহি পালে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন, আৰু প্ৰথম দিনটোতে প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি এক অনুষ্ঠান। শংকৰ আজি আমাৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ ভিতৰত কেইবাটাও কাৰ্যসূচী হৈ গৈছে আৰম্ভণিৰ পৰা। এইটো এটা সন্ধিয়া 4 বজাত আমি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰি ইয়াত নামঘৰত নাম প্ৰসংগকে লৈ, আৰু ইয়াত হাজাৰ হাজাৰ আমি 5,000 10,000 আই মাতৃ আৰু যুৱক যুৱতীৰ একত্ৰিতভাৱে দিহানাম গোৱাৰ এটা অনুষ্ঠান এটা কৰাৰ সিদ্ধান্ত কৰি এইটো কাৰ্যকৰী কৰা হৈছে। আজি ইমান উৎসৱমুখৰ পৰিৱেশত আমি যিহেতু গুৰুজনাৰ হেৰিত অনুষ্ঠিত এটা অনুষ্ঠান, নাম ধৰ্মকে প্ৰচাৰ কৰিছিলে, আধ্যাত্মিকতা প্ৰচাৰ, সংস্কৃতি সাহিত্য সমস্ততে গুৰুজনাই আমাক কৰিছিলে। গতিকে নামেই যিটো আমাৰ ধৰ্ম, নামেই কৰ্ম, এই নামৰ মাধ্যমেৰেই আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ আমি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই এই ধৰণে এই প্ৰাণৰ শিল্পীগৰাকী সংস্কৃতিৰ মাধ্যমেৰে আমি উজ্জীৱিত কৰি ৰাখিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ, এইটো কৰিমেই। গতিকে আজি তাৰ অংশ হিচাপে এই অনুষ্ঠান ইয়াত সমবেত কৰি ইয়াত অনুষ্ঠিত কৰা হৈছে। খুব ব্যতিক্ৰমী ধৰণে আমাৰ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধা জনাইছে শ্ৰীমন্ত শংকৰদেৱ সংঘ। হয়, মই ধন্যবাদ জনাইছোঁ। আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কথাই সুকীয়া, সদায় নতুন চিন্তা কৰি ভাল পায়। শ্ৰীমন্ত শংকৰদেৱ সংঘই মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ আদৰ্শক লৈ যোৱাৰ লগতে সমাজৰ সকলো শ্ৰেণীৰ মানুহক কেনেকৈ শ্ৰদ্ধা জ্ঞাপন কৰিব সেই কথাটো সদায় মনত ৰাখে, সেইধৰণে কিছু কাম কৰিছে। হয়, 19 ছেপ্টেম্বৰ তাৰিখে এটা কলীয়া ডাৱৰে অসমৰ আকাশখন ঢাকি ধৰিছিল। অসমৰ প্ৰতিগৰাকী অসমীয়া মানুহৰ মন প্ৰাণ কলুষিত কৰি পেলাইছিল, হৃদয় দগ্ধ হৈ গৈছিল যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ হঠাতে নোহোৱা হৈ গ'ল। আৰু সেই খবৰ শুনাৰ লগে লগে শ্ৰীমন্ত শংকৰদেৱ সংঘই এটা বিশাল অনুষ্ঠান, আপোনালোকে জানে এই বিশাল অনুষ্ঠানটো আমাৰ নিৰন্তৰ গতিত প্ৰতিদিনেই কাৰ্যসূচী চলি থাকে। তথাপিও আমি তাৎক্ষণিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰি পদাধিকাৰ আৰু দুগৰাকীমান বিশেষ ব্যক্তিৰ লগত আলোচনা কৰি আমি গোটেই আমাৰ সমস্ত কাৰ্যসূচী আমি বাতিল কৰি পেলালোঁ জুবিন গাৰ্গৰ একমাত্ৰ জুবিন গাৰ্গক শ্ৰদ্ধা জনাবৰ কাৰণে। আৰু লগে লগেই আমি তাৰপিছতে এসপ্তাহৰ ভিতৰতে আমি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই যোৰহাট জিলাৰ আদিত এটা বিশাল অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ, য'ত হাজাৰ হাজাৰ লোকৰ উপস্থিতি হৈছিল। আমি তেনেকৈ শ্ৰদ্ধা জনাইছিলোঁ। আৰু আচলতে আমি জুবিন গাৰ্গৰ সহধৰ্মীৰ ওচৰলৈ আমি গৈছিলোঁ, তেখেতসকলক গৈ আমি আচলতে আমি শ্ৰদ্ধা জনোৱাৰ লগতে তেখেতসকলক আমি জনাইছিলোঁ। আচলতে জুবিন গাৰ্গৰ মৃত্যুত আমি সমবেদনা জ্ঞাপন কৰিছিলোঁ। তেখেতসকলে যথেষ্ট উৎসাহিত হৈছিল, ভাল পাইছিল। আৰু আমি আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘই এনেধৰণেই কামবিলাক কৰোঁ। আৰু এইবাৰ বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই যি 95 বছৰীয়া ইতিহাস, এই 95 বছৰীয়া ইতিহাসক শ্ৰীমন্ত শংকৰদেৱ সংঘই এটা ব্যতিক্ৰমী আৰু
অনন্য অনুষ্ঠান ৰূপায়িত কৰিছে বুলি আমি ভাবিছোঁ। নিশ্চিতভাৱে আপোনালোকে এই কথাখিনি দেখিছে। আপোনালোকৰ জৰিয়তে এই যে আমাৰ এটা বৃহৎ অনুষ্ঠান, এই যে এটা অনন্য অনুষ্ঠান আমি ৰূপায়িত কৰিলোঁ, এই অনুষ্ঠানটোৱে নিশ্চিতভাৱে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাত্ৰা বহুত ওপৰলৈ লৈ যাব বুলি ভাবিছোঁ। আৰু আজি যি নামৰ ধ্বনিৰে এতিয়া সমগ্ৰ তেজপুৰ লগতে সমগ্ৰ অসম তথা ভাৰতবৰ্ষত এটা হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে। এই হৰিনামৰ ধ্বনি আচলতে আমি সমগ্ৰ বিশ্বলৈ বিয়পি যোৱাটো আমি কামনা কৰোঁ। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে আমি এখন প্ৰকৃত মানুহৰ সমাজ নিৰ্মাণ কৰিবৰ কাৰণে আমি আগবাঢ়ি গৈ আছোঁ। এয়া আমাৰ মূলধন, আমাৰ হৰিনাম আমাৰ মূলধন। হৰিনামক আমি সাৰোগত কৰি লৈ ইয়াৰ লগতে আনুষংগিক যিবোৰ কথা আছে, আমি কেনেকৈ সাংগঠনিকভাৱে আগবাঢ়ি যাম, অসমত বসবাস কৰা 3,50,00,000 মানুহক কেনেকৈ মহাপুৰুষীয় আদৰ্শলৈ আমি আনিব পাৰিম, আমাৰ এই গোটেই কথাবোৰ এনেধৰণে চলি থাকিব। আমি সেইধৰণে কৰিছোঁ। আৰু আমাৰ এই এগৰাকী বিশেষ শিল্পী জুবিন গাৰ্গ এগৰাকী বিশেষ শিল্পী। অসমত বহু মানুহে গান গাইছে, বহু লোক আহিছে গৈছে, কিন্তু জুবিন গাৰ্গ ব্যতিক্ৰমী এগৰাকী শিল্পী। জুবিন গাৰ্গ ব্যতিক্ৰমী শিল্পী এইকাৰণে, জুবিন গাৰ্গৰ যিটো মানৱ দৰিদ্ৰ যিটো চিন্তা, জুবিন গাৰ্গৰ মানুহৰ প্ৰতি থকা যিটো অনুভৱ বা আৱেগ আৰু অনুভূতি, সেই আৱেগ আৰু অনুভূতিয়ে জুবিন গাৰ্গক সদায় আচলতে যুগ যুগলৈ জীয়াই ৰাখিব বুলি আমি আশা কৰিছোঁ। আৰু আমিও সেই সাহযাত্ৰীত আমি আগবাঢ়ি গৈ আছোঁ। আৰু জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কে ইতিমধ্যে বিভিন্ন কথা হৈ আছে, বিভিন্ন তদন্তৰ কথা হৈ আছে। আমিও বিচাৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা বিশাল আৰু বৃহত্তম অনুষ্ঠান হিচাপে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় নিশ্চিতভাৱে পাব লাগিব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একমাত্ৰ দাবী যে আমি আচলতে আমাৰ এই প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যু যদি সঁচা অৰ্থতে অন্যায়ভাৱে মৃত্যু হৈছে, সেই অন্যায়ৰ প্ৰতিবাদ আমি কৰিছোঁ। আৰু ইয়াৰ এই অন্যায়ৰ ন্যায় আমি বিচাৰিছোঁ। আমি যেনে তেনেই নহওক কিয় জুবিন গাৰ্গৰ মৃত্যুৱে ন্যায় পাব লাগিব। আৰু সমগ্ৰ অসমবাসীক যাতে শান্ত কৰিব পাৰে এনেকুৱা এটা ন্যায় হওক, এনেকুৱা এটা বিচাৰ হওক, সেই বিচাৰে যি বিচাৰে আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘ নহয়, সমগ্ৰ অসমবাসীক আচলতে সেয়া হাত কৰিব পাৰিব। তেনেধৰণৰ এটা ন্যায় বিচাৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ফালৰ পৰাও আমি আচলতে চৰকাৰৰ ওচৰতে হওক বা কৰ্তৃপক্ষৰ ওচৰত আমি আমাৰ দাবী জনাইছোঁ। আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায়। মই সঞ্জীৱ বৰা বাপ আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হৃদপিণ্ড, মূল চালিকা শক্তি, কেন্দ্ৰীয় সেৱা বাহিনী, তেখেত মুখ্য অধিনায়ক। গতিকে লক্ষাধিক যুৱক যুৱতী, সেৱক সেৱিকাক নিয়ন্ত্ৰণ কৰে, সবল নেতৃত্ব লয়। আজি দেখিছোঁ প্ৰাণৰ শিল্পীগৰাকীক ইয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। শিল্পীলৈ প্ৰকৃত শ্ৰদ্ধাঞ্জলি যেন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকত বৈষ্ণৱে জনাইছে। এই অনুষ্ঠানটিত আপুনি জড়িত হৈ আছে, প্ৰতিগৰাকী ভকত জড়িত হৈ আছে। কেনেধৰণৰ বাৰ্তা এটা দিব বিচাৰিব আজি? কৃষ্ণ, আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘ এতিয়া অতি বিশাল এটি অনুষ্ঠান। এই অনুষ্ঠানে জুবিনদাৰ আচলতে বিয়োগত আৰম্ভণিৰে পৰা যিদিনা জুবিনদাৰ এই দুৰ্ঘটনা বা এই খবৰে যেতিয়া সমগ্ৰ অসমবাসী ৰাইজক ম্ৰিয়মান কৰি তুলিছে, ঠিক তেনেদৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিগৰাকী সংগী, বাপ বান্ধৱ, আই মাতৃ, যুৱক যুৱতী সকলোৱে শোকত ম্ৰিয়মান হৈ পৰিছে। জুবিনদা আচলতে অসমীয়া মানুহৰ হীৰাই হীৰাই তেজে তেজে প্ৰবাহিত হৈ থকা এটা সত্তা। জুবিনদাৰ অবিহনে আচলতে অসমীয়া মানুহে ক'ৰবাত কেতিয়াবা শূন্যতা অনুভৱ কৰিছে। আমি এই গোটেই কথা বতৰাবিলাক অন্তৰৰ পৰা, হৃদয়ৰ পৰা এই কথাখিনি আমি উপলব্ধি কৰিছোঁ। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা বিশাল জাতীয় অনুষ্ঠানৰ প্ৰতিগৰাকী সংগী, বা পাই, যুৱক যুৱতীয়ে জুবিনদাক সদায় আমাৰ মাজত জীয়াই ৰাখিবৰ কাৰণে সদায় আমি সংকল্প লৈ আহিছোঁ। আৰু জুবিনদাৰ কৰ্মৰাজিয়ে গোটেই সমাজখনক আমি জীয়াই ৰাখিব লাগিব। তেওঁ গোটেই মানৱতাবাদী যি চিন্তা, এই চিন্তাবিলাক আমাৰ মাজত সদায় আমি জীয়াই ৰাখিব লাগিব। জুবিনদাক আচলতে প্ৰতিটো মুহূৰ্তত, প্ৰতিটো খোজত, প্ৰতিটো চিন্তাত আমি জুবিনদাৰ কৰ্মৰাজিৰে সদায় আগবাঢ়ি যাব লাগিব। এই কথা বতৰা সদায় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকলে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুৱক যুৱতী, আই মাতৃ, সেৱক সেৱিকা সকলোৱে অনুভৱ কৰি আহিছে। গতিকে জুবিনদাৰ প্ৰতি আজি এই 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ পবিত্ৰ ভূমিত আমি যি ধৰণে শ্ৰদ্ধা জনাবলৈ আমি আচলতে আগবাঢ়ি আহিছোঁ, এয়া আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাবে নহয়, সমগ্ৰ অসমীয়া জাতিৰ বাবে এটা গৌৰৱৰ বিষয়। প্ৰতিটো আচলতে জাতীয় অনুষ্ঠানে এনেধৰণে জুবিনদাৰ ক্ষেত্ৰত সকলোৱে মাত মাতিছে। আৰু আজি এই মুহূৰ্তত আপোনালোকৰ জৰিয়তে আমি এটা কথা কওঁ যে জুবিনদাৰ মৃত্যুক আমি কেতিয়াও সহজভাৱে ল'ব পৰা নাই। জুবিনদাৰ মৃত্যুত যি ৰহস্যৰ কথা বাৰম্বাৰ আলোচনা হৈ আহিছে বা ৰাইজৰ মাজত চৰ্চা হৈ আছে, এই ৰহস্যবিলাক মুকলি হ'ব লাগিব। আৰু আমি অসমীয়া মানুহে, অসমীয়া জাতিটোৱে বিচাৰিছোঁ জুবিনদা আচলতে ক'ত, কেনেকৈ, কিয় এনেধৰণে আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। এই কথাখিনি প্ৰতিটো মুহূৰ্ততে আমাক এখন শুদ্ধ ছবি লাগিব, জুবিনদাৰ ওপৰত আমাক ন্যায় লাগিব। এই গোটেই কথাখিনিক লৈ আচলতে প্ৰতিজন অসমীয়া মানুহে এই অন্তৰৰ পৰা এই কথাখিনি কৈ আহিছে। আজি এই মুহূৰ্তত আমিও আচলতে কথাখিনি ক'ব বিচাৰিছোঁ। আৰু আজি এই পবিত্ৰ মুহূৰ্তত আমি জুবিনদাৰ পুণ্যাত্মাৰ চিৰ